নমস্কাৰ এটা বিশেষ কথা ক'বৰ কাৰণে ভিডিঅ'টো বনালোঁ। আজিকালি ফেচবুকটো খুলিলে দেখিবলৈ পোৱা যায় সৰু সৰু ল'ৰা ছোৱালী ইমান বেয়া বেয়া ৱৰ্ড কয়, বহুত স্লেং ৱৰ্ড ইউজ কৰে আৰু সেইবোৰ ভিডিঅ' কৰি আপলোড কৰি দিয়া হয়। আৰু তাত মই অভিভাৱকসকলকেই দোষটো দিওঁ। তেওঁলোকৰ ল'ৰা ছোৱালীক তেওঁলোকে নিশিকালে কোনে শিকাব, আৰু যদি বেলেগেও শিকায় তেওঁলোকে সেইটোত বাধা দিব লাগে। বা শিকালেতো শিকালে আকৌ ল'ৰা বা ছোৱালীজনীক ক'বলৈ কয়, সেই বেয়া ৱৰ্ডবোৰ ক'বলৈ কয়, কৈ পেলাই ভিডিঅ' কৰি পেলাই ফেচবুকত আপলোড দিয়ে। আৰু তেওঁলোকে ভাবে যেন তেওঁলোকে খুব ভাল কাম এটা কৰিছে, একদম বিৰাট বাহ ল'বলগীয়া কাম এটা কৰিছে, সেইটো যেন তেওঁলোকৰ ল'ৰা ছোৱালীৰ এটা খুব ভাল টেলেণ্টহে স্লেং ৱৰ্ড ইউজ কৰাটো। দুজনীমান ছোৱালীকো দেখিছোঁ, দুটামান সৰু সৰু ল'ৰাকো দেখিছোঁ। মানে কিবা ভাল নালাগে সেইবোৰ ভিডিঅ' দেখিলে। মই আচৰিত হওঁ, মানে কেনেকুৱা ধৰণৰ অভিভাৱক যে ল'ৰা ছোৱালীক বেয়া কথা ক'বলৈ শিকায়, তাৰ উপৰিও আকৌ ভিডিঅ' বনাই পেলাই সেইবোৰ আপলোড দিয়ে। আৰু তাৰ উপৰি এতিয়া নতুনকৈ মই এগৰাকী দেখিলোঁ, মই নামটো নকওঁ বাৰু, আপোনালোকে চাইছে যদি গম পাব। তেওঁ নিজেতো সদায় বেয়া বেয়া ৱৰ্ড কেইটামান কয় আৰু সেয়াই ৰীল দেই, বেলেগ একো নাই। ওলাই পেলাই কিবা কিবি বেয়া বেয়া ক'ব, মই মতা ল'ৰা বেয়া পাওঁ, ল'ৰা ছোৱালী বেয়া পাওঁ, অমুক তমুক, তাৰপিছত একদম স্লেং ৱৰ্ড কেইটামান দিব, সেইখিনি তেওঁ ৰীল আৰু সেইটোৱে হ'ল। এতিয়া সিদিনা দেখিলোঁ তেওঁ নিজৰ ল'ৰাটোক কোচত লৈছে আৰু লৈ পেলাই তেওঁক কোনোবাই বেয়া কমেণ্ট কৰা মানুহক মানে বেয়াকৈ গালি দিবলৈ, স্লেং ৱৰ্ড ক'বলৈ কৈছে। সৰু ল'ৰাটো 3-3 বছৰীয়ামান হ'ব। মই আচৰিত হৈছোঁ, মানে সেই সৰু ল'ৰা ছোৱালীখিনিয়েতো সেয়া যে বেয়া শব্দ বা স্লেং ৱৰ্ড সেয়া ক'ব নাপায়, সেই ল'ৰা ছোৱালীখিনিয়েতো সেইটো কথা নাজানে ন, অভিভাৱকসকলেহে জানে বা ডাঙৰেহে জানে। ধৰি ল'লোঁ বেলেগেই যেনিবা সেই ভিডিঅ'টো কৰি আপলোড দিলে, তেওঁলোকে কি কৰি আছিলে? মানে বহুতে কোৱা শুনো ন যে আমি গম নাপালোঁ, বেলেগে দিলে। আৰু মোৰ ল'ৰা ছোৱালীক মই কেনেকৈ শাসন কৰিম, কেনেকৈ কি শিকাম, সেইটো মইহে জানিম। গতিকে মই ভাবোঁ সেই অভিভাৱকসকলে কেইটামান ভিউজৰ কাৰণে, কেইটামান টকাৰ কাৰণে নিজৰ ল'ৰা ছোৱালীক বেয়া বেয়া শব্দ শিকাই পেলাই ভিডিঅ' বনাই আপলোড কৰাটো উচিত হোৱা নাই। কাৰণ সেই ল'ৰা ছোৱালীখিনি এতিয়া গম নাপাই পেলাই কৈ আছে, কিন্তু সিহঁতটো ডাঙৰ হ'ব ন। যেতিয়া ডাঙৰ হ'ব সিহঁতৰ সেই সময়ত মনটো কি হয়, সিহঁতৰে সেই সময়ত সেই ভিডিঅ'টো কেনেদৰে গ্ৰহণ কৰিব পাৰে নে নোৱাৰে, সেই কথাটো অভিভাৱকসকলেতো গম নাপায়। যদি ডাঙৰ হৈ সিহঁতে সেই নিজৰ সেই বেয়া ৱৰ্ড বা ভিডিঅ'টো দেখি যদি মেণ্টেলি ডিপ্ৰেছ হৈ যায় বা নিজে হীনমন্যতাত ভোগে, তেতিয়া কি হ'ব? মাক বাপেকে জানো গম পাব যে তেওঁলোকৰ ল'ৰা ছোৱালী ডাঙৰ হৈ পেলাই সেই বেয়া শব্দ কোৱা ভিডিঅ'বোৰ চাই পেলাই সিহঁতে ভাল পাব বুলি? হয়তো সিহঁতে বেয়াও পাব পাৰে, বা সিহঁতে ডাঙৰ হোৱাৰ পিছত বন্ধু বান্ধৱৰ ওচৰত লাজো পাব লগা হ'ব পাৰে। সেই কথাটো এবাৰ অভিভাৱকে বিচাৰ কৰাটো উচিত বুলি মই ভাবোঁ। বহুত দেখিছোঁ সৰু সৰু ল'ৰা ছোৱালী লৈ ভিডিঅ' বনাই আপলোড কৰে। যিহেতু সৰু ল'ৰা ছোৱালীৰ ভিডিঅ'বোৰ মানুহে চাই, বেছি ভিউজ পায়, তেওঁলোকে সেই নিজৰ ল'ৰা ছোৱালীৰ ভিডিঅ' বনাই পেলাই ইনকাম কৰি আছে। ভাল কথা, কৰক, সেইটোত আমাৰ ক'বলগীয়া নাই, নিজৰ কথা। কোনোবাই নিজৰ ল'ৰা ছোৱালীক দেখুৱাই পেলাই ভিউজ ল'ব বিচাৰিছে, ইনকাম কৰিব বিচাৰিছে, তেওঁলোকৰ নিজৰ কথা। কিন্তু মই ভাবোঁ, ময়ো যিহেতু এগৰাকী মাতৃ, সেইকাৰণে মই ক'ব বিচাৰোঁ যে অভিভাৱকসকলে ল'ৰা ছোৱালীক সেইবোৰ ভিডিঅ'হে আপলোড কৰক যিবিলাকে নেকি এটা ভাল মেমৰি ৰৈ যায়। ময়ো দিওঁ, মোৰ ছোৱালীকেইজনীক মই কেতিয়াবা ভিডিঅ' কৰি দেখুৱাওঁ, কিন্তু সিহঁতৰ বিনা অনুমতিত মই কেতিয়াও সিহঁতৰ ফটো এখনো আপলোড নিদিওঁ। মই সদায় সিহঁতক সোধোঁ যে এইখিনি দিম নে, এইখন ফটো দিম নে, এইটো ভিডিঅ'ত তুমি ওলাবানে? মোৰ ডাঙৰ ছোৱালীয়ে ভিডিঅ'ত ওলাব ইমান ভাল নাপায়, গতিকে আপোনালোকে চাগে খুব কমেই দেখে। কিন্তু মই তাইক জোৰ কৰি ভিডিঅ' কৰি উলিয়াই নিদিওঁ, বা তাইক নুসোধাকৈও মই কোনো ভিডিঅ' আপলোড নকৰোঁ। কেতিয়াবা যদি ভিডিঅ'ত ওলাওঁ যে সোধোঁ এইখিনি দিব পাৰিমনে, এনেকৈ সুধিহে লওঁ। গতিকে মই কওঁ যে অভিভাৱকসকলে ল'ৰা ছোৱালীৰ ভিডিঅ' দিয়ক, তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ টেলেণ্ট দেখুৱাব বিচাৰিছে, তেওঁলোকে মেমৰি হিচাপত ৰাখিব বিচাৰিছে, ৰাখক। কিন্তু মই ভাবোঁ এনেকুৱা ভিডিঅ'বোৰ আপলোড দিয়ক যিবিলাক নেকি ডাঙৰ হৈ সিহঁতে দেখি নিজেও ভাল পায়, আৰু নিজৰো মানে ভাল লগা এটা মুহূৰ্ত সিহঁতে স্মৰণ কৰিব যাতে পাৰে। কিন্তু এই বেয়া বেয়া স্লেং ৱৰ্ড কোৱা ভিডিঅ'বোৰ বনাই পেলাই আপলোড কৰিলে এটা সময়ত হয়তো হিতে বিপৰীত হোৱাৰ চান্স থাকে। সিহঁতে ডাঙৰ হৈ হয়তো সহজভাৱে ল'বও নোৱাৰিব পাৰে নিজৰ ভিডিঅ'টো চাই নিজেই। গতিকে অভিভাৱকসকল সাৱধান হোৱাটো মই উচিত বুলি ভাবোঁ। আৰু লগতে দৰ্শকসকলকো কওঁ, আপোনালোকে সেই স্লেং ৱৰ্ড কৈ যেতিয়া ল'ৰা ছোৱালীয়ে ভিডিঅ'বোৰ বনাই, বহুত আহে, বহুত দেখোঁ, আৰু সেইবিলাকৰ শ্বেয়াৰবিলাক বেছি হয়, লাইক কমেণ্টো বেছি হয়। মই ভাবোঁ আপোনালোকো যদি অভিভাৱক হয় তেতিয়াহ'লে নিশ্চয় সেই বেয়া ৱৰ্ড কোৱা ভিডিঅ'বোৰ শ্বেয়াৰ নকৰিব, কাৰণ আপোনালোকৰ ল'ৰা ছোৱালীয়েও সেইবোৰ শিকিব। আৰু
যিহেতু আজিকালি সকলো ল'ৰা ছোৱালী মোবাইলটো হাতত লৈয়ে, গতিকে আপোনালোকে শ্বেয়াৰ কৰা মানে এটা সময়ত গৈ আপোনালোকৰ ল'ৰা ছোৱালীৰ হাততো সেই বেয়া বেয়া কথা কোৱা ভিডিঅ'বোৰ পৰিব। গতিকে আপোনালোকে শ্বেয়াৰ কৰা, লাইক কৰা, কমেণ্ট কৰাটো বন্ধ কৰিব সেইবোৰ ভিডিঅ'। ধন্যবাদ।